এয়া জিৰা মই মিক্সি গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ আৰু ঘৰতে প্ৰস্তুত কৰি লৈছোঁ। আপোনালোকে পেকেটৰ জিৰা নাখাব, পাৰিলে তেনেধৰণে নিজে পিচি পেলাই চব্জিত ব্যৱহাৰ কৰিব, সুস্থ থাকিব। এয়া ঘৰৰে জালুক ধুনীয়াকৈ ৰ'দত শুকুৱাই লৈছোঁ। এতিয়া মই এয়া দেখিছে মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গুড়ি কৰিছোঁ। কৰি এতিয়া মই ইয়াত এনেধৰণে সংগ্ৰহ কৰি ৰাখিম, তাৰপিছত ব্যৱহাৰ কৰিম। আপোনালোকেও এনেধৰণে কৰি ল'ব। হয়, আপোনালোকেও এনেধৰণে কৰি ল'বচোন, কাৰণ ঘৰতে এনেধৰণে পিহি ল'লে বস্তুবোৰ ধুনীয়া হয় আৰু কোনো ভেজাল নহয় গুড়িবোৰ, আৰু খায়ো ভাল লাগিব। এয়া মই প্ৰস্তুত কৰি লোৱা মছলা চাওকচোন। এয়া হৈছে ইলাচি, লং, ডালচেনি, জলকীয়াৰ গুড়ি, জিৰা, জালুক আৰু জাব্ৰাং। আৰু এইটো চিনি পাইছেনে? এইটো হৈছে খাৰণীৰ চকা, কলাখাৰৰ চকা। দেখিছে নহয় কেনেধৰণে কলাখাৰ দি লৈছোঁ। এই হৈছে মোৰ মছলা সম্ভাৰ, মোৰ পাকঘৰৰ মছলা সম্ভাৰ। ঠিক আছে, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব আৰু নিজেও এনেধৰণে প্ৰস্তুত কৰি ল'বলৈ চেষ্টা কৰিব। ঠিক আছে, শুভৰাত্ৰি, ধন্যবাদ।